কালি গধূলি আমি মানে জুবিন গাৰ্গৰ মন্দিৰলৈ গৈছিলোঁ, যাক আমি জুবিন গাৰ্গ নাম মানে মন্দিৰ নামেৰে আচলতে অভিহিত কৰিব বিচাৰোঁ বা নামাকৰণ কৰিব বিচাৰোঁ। তালৈ গৈ দেখা পালোঁ যে ৰাইজে এটা কথা স্বীকাৰ কৰি লৈছে যে জাতিৰ হৈ যোনে কাম কৰে জাতিয়ে তেওঁক সদায় মনত ৰাখে। সেই দিনটোৰ পৰা যিদিনাখন এই দুৰ্ঘটনা সংঘটিত হ'ল, সেই দিনটোৰ পৰাই আজিৰ তাৰিখলৈকে মানুহৰ যিটো মানে জুবিন গাৰ্গৰ মহানুভৱতাৰ প্ৰতি শ্ৰদ্ধা, সেই শ্ৰদ্ধা অটুট আছে। মই ভাবিছোঁ আজীৱন থাকিব। আৰু সেই সমাধি ক্ষেত্ৰ মন্দিৰলৈ পৰিণত কৰিছে কোনে? ৰাইজে কৰিছে। কাক কৰিছে? জাতিক ভাল পোৱা এজন মহানায়কক। মই কালি গধূলি আমি মানে জুবিন গাৰ্গৰ মন্দিৰলৈ গৈছিলোঁ, যাক আমি জুবিন গাৰ্গ নাম মানে মন্দিৰ নামেৰে আচলতে অভিহিত কৰিব বিচাৰোঁ বা নামাকৰণ কৰিব বিচাৰোঁ। তালৈ গৈ দেখা পালোঁ যে ৰাইজে এটা কথা স্বীকাৰ কৰি লৈছে যে জাতিৰ হৈ যোনে কাম কৰে জাতিয়ে তেওঁক সদায় মনত ৰাখে। আমি সেই দিনটোৰ পৰা যিদিনাখন এই দুৰ্ঘটনা সংঘটিত হ'ল, সেই দিনটোৰ পৰাই আজিৰ তাৰিখলৈকে মানুহৰ যিটো মানে জুবিন গাৰ্গৰ মহানুভৱতাৰ প্ৰতি শ্ৰদ্ধা, সেই শ্ৰদ্ধা অটুট আছে। মই ভাবিছোঁ আজীৱন থাকিব। আৰু এটা ভাল লগা পৰিৱেশ এটা যি সোণাপুৰ এডোখৰ তীৰ্থস্থানলৈ ৰূপান্তৰিত হৈছে। আৰু সেই সমাধি ক্ষেত্ৰ মন্দিৰলৈ পৰিণত কৰিছে কোনে? ৰাইজে কৰিছে। কাক কৰিছে? জাতিক ভাল পোৱা এজন মহানায়কক। মই যোৱাকালি গ'লোঁ। জুবিন দাই কিতাপ পঢ়ি ভাল পাইছিল, চবক যুৱ প্ৰজন্মক উদ্বুদ্ধ কৰিছিল যে কিতাপেহে আচলতে সমাজখন পৰিৱৰ্তন কৰিব পাৰিব। সেইকাৰণে মই এখন কিতাপ দিলোঁগৈ জুবিন দাৰ সমাধিত। আৰু কিতাপখন আছিল হিৰুদাৰ ৰচনাৱলী। হিৰুদাৰ লগত জুবিন দাৰ একাত্মতা আছিল, অন্তৰৰ মিল আছিল, বহু কথা আলোচনা কৰিছিল, বহু প্ৰাসংগিক বিষয়ে আচলতে সমাজ ব্যৱস্থাক আগবঢ়াই নিবৰ কাৰণে হিৰুদাৰ লগত আলোচনাৰ মৰ্মে তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু সেই হিৰুদাকে আচলতে জুবিন দাৰ সেই ওচৰত নিজানত নিতালে বহি লৈ হিৰুদাৰ লগত কথা পাতিব পৰাকৈ হিৰুদাৰ ৰচনাৱলী দিলোঁ। মই ভাবিছোঁ জুবিন দাই যেতিয়াই সময় পাব আচলতে সেই ৰচনাৱলী মানে তেওঁ পঢ়িব আৰু মানে ভৱিষ্যতৰ দিনত জাতিক উদ্বুদ্ধ কৰিবৰ বাবে উঠি অহা প্ৰজন্মক আচলতে উৎসাহ জন্মাব। সেইকাৰণে মই নিজে ভাবিলোঁ, অনুভৱ কৰিলোঁ যে জুবিন দাৰ সেই মন্দিৰলৈ ফুল বা চাকি বন্তি জ্বলাই যিসকল ৰাইজে আচলতে আজিৰ তাৰিখত তেওঁক জীয়াই ৰাখিবৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে, সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমিও উঠি অহা প্ৰজন্মই যিসকল উঠি অহা প্ৰজন্ম তেওঁলোকৰ যাতে জুবিন দাৰ বাটেৰে আগবাঢ়ি যায়, জুবিন দাৰ যিখিনি আদৰ্শ, যিখিনি কথা বতৰা, জাতিৰ প্ৰতি যিটো দায়বদ্ধতা, সেই দায়বদ্ধতাৰে আগবাঢ়ি যায়। যিহেতু জুবিন দাই মুম্বাই এৰি অসমলৈ গুচি আহিছিল। কিছুমানে বাহিৰলৈ গৈ নিজৰ মাতৃভূমিৰ কথা পাহৰি যায়, নিজৰ ভাষাৰ কথা পাহৰি যায়, কিন্তু জুবিন দাই তেনেকুৱা আছিল। জুবিন দা আছিল অসমক অত্যন্ত ভাল পোৱা এজন ব্যক্তি, এজন মহানায়ক। সেইকাৰণে জুবিন দা মুম্বাইৰ পৰা ঘূৰি আহি অসমৰ মাটি, পানী, বায়ুৰ লগত মিলিত হৈ পৰিছিল। আৰু আমি ভাবোঁ যে যিসকল মানে উঠি অহা প্ৰজন্ম তেওঁলোকে য'তেই নাথাকক লাগিলে অসমখনৰ প্ৰতি দায়বদ্ধতাৰ কাম কৰি যাওক, তাৰ কাৰণে মই আহ্বান ৰাখিছোঁ। ন্যায় লাগিবই, ন্যায়টো আমাৰ বিচৰাটো প্ৰাপ্য। জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচৰাটো পাপ হ'ব নোৱাৰে। জুবিন গাৰ্গৰ ন্যায় সমগ্ৰ অসমে বিচাৰিছে, পৃথিৱীয়ে বিচাৰিছে। সেইকাৰণে জুবিন গাৰ্গৰ ন্যায় বিচৰাটো পাপ হ'ব নোৱাৰে। এইবিলাক আচলতে কথা আমাৰ মাজলৈ আহিবই নালাগে। এজন মহানায়কৰ প্ৰয়াণ হৈছে, মহাপ্ৰয়াণ ঘটিছে, আৰু তাৰ মাজত এইবিলাক টুলুঙা কথাবিলাক আহিব নালাগে। মই যিসকলে আচলতে এনেকুৱা ধৰণৰ কিছু পাতলীয়া ৰাজনীতিৰে আচলতে জুবিন গাৰ্গৰ এই মহাপ্ৰয়াণক এনেকুৱা পৰ্যায়লৈ নিব বিচাৰিছে, তেওঁলোকক অনুৰোধ ৰাখিছোঁ যাতে এই সময়কণত অন্তত সকলো বাদ দি ন্যায়ৰ পক্ষত সকলো থিয় হ'ব লাগে। দল মত বিভিন্ন ধৰণৰ সংগঠন মানে আটাই এই ন্যায়ৰ পক্ষত থিয় হ'ব লাগে, তাকে আহ্বান ৰাখিছোঁ। পাতলীয়া কথা, ৰাইজক মানে আভুৱা ভৰিব পৰা কথা, এনেকুৱা ধৰণৰ কথা যাতে নকয়, তাৰ কাৰণে এজন জুবিন গাৰ্গৰ অনুৰাগী হিচাপে তেখেতলোকৰ প্ৰতি আহ্বান ৰাখিছোঁ।